এক বিপ্লৱী কণ্ঠ। যশস্যাই যেনেকৈ তেওঁক চুব নোৱাৰে, সমালোচনাৰ জুয়েও তেওঁক স্তব্ধ কৰিব নোৱাৰে। কোনোবাই সমালোচনা কৰিলে তেওঁ উজলি উঠে ব্যক্তিত্বৰ সত্তাৰে। এতিয়া তেওঁ অভিভাৱক। ৰাজনীতি জাতীয় সমস্যা, জাতীয় সংকটৰ সময়ত ভৱিষ্যতৰ দিক নিৰ্ণয় কৰিব পৰাকৈ তেওঁ অভিজ্ঞ। জাতিটোৰ উত্তৰণ আৰু মানৱ সমাজৰ প্ৰতি থকা তীব্ৰ প্ৰেমে তেওঁক এই বয়সতো কলমটো ধৰি থাকিবলৈ প্ৰেৰণা দিয়ে। গভীৰ জীৱনবোধ আৰু উপলব্ধিৰ মাজেৰে পৰিচালিত মানুহজনৰ চিন্তাৰ বিশালতাৰ আকাশখন আমাৰ বাবে আশীৰ্বাদ। ৰাজনৈতিক, সামাজিক, সাহিত্য আৰু বৌদ্ধিক জীৱনত তেওঁৰ ইমান স্বচ্ছ যে তেওঁৰ তুলনা বিশ্বৰ প্ৰসিদ্ধ দাৰ্শনিকসকলৰ সৈতে হয়। তেওঁৰ বিজ্ঞান মনস্কতা তুলনাবিহীন। চিন্তাৰ মৌলিকতাই এনে এক বিস্তৃতি লাভ কৰি আছে যে সেই গতিশীলতা বিশ্বজনীন, বস্তুনিষ্ঠ আৰু তুলনামূলক অধ্যয়ন তথা গৱেষণাৰে পুষ্ট। তেওঁ অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী সাহিত্যিক আৰু সমালোচক, এগৰাকী কবি, সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক। আজি 14 এপ্ৰিল, পহিলা বহাগ। সেইগৰাকী ব্যক্তি ডক্টৰ হীৰেন গোহাঁইৰ আজি জন্মদিন। 1939 চনত তেওঁৰ জন্ম। 85টা বসন্তৰ ভৰ তেওঁৰ দেহত। এজন অসাধাৰণ মানুহ হৈও সাধাৰণভাৱে প্ৰজ্ঞা আৰু সাধনাৰ মাজত সহবাস কৰা এক নক্ষত্ৰ তেওঁ। তেখেতৰ জন্মদিনৰ বিশেষ দিনটোত অসমীয়া প্ৰতিদিন ডিজিটেলৰ হৈ তেখেতক ৰঙালীৰ ওলগ জনোৱাৰ লগতে জন্মদিনৰ শুভেচ্ছা জনোৱা হয়। এটি ফুলৰ থোপা আৰু বিহুৱানেৰে তেখেতক জনোৱা হয় জন্মদিনৰ শুভেচ্ছা। নিজৰাপাৰৰ ঘৰৰ চৰাঘৰত বহি তেওঁ অনৰ্গল কৈ গৈছিল কিছু কথা। সেই পুৰণি দিনৰ স্মৃতি সুঁৱৰি তেওঁ নষ্টালজিক হৈ পৰিল। গান্ধীজী আহিল, ভালে খোজকাঢ়ি আহিছে। আৰু এটা হাঁহি উঠা কথা কওঁ, দুজন শিখ, প্ৰকাণ্ড শিখ দুইফালে দুখন কৃপান দেৱা নহয়, প্ৰকাণ্ড কৃপান গান্ধীজী আহিলে তাৰ লগতে তেওঁ নতুন প্ৰজন্মৰ সহায় হোৱাকৈ ক'লে বহুখিনি কথা। কৰিব লাগিব জীৱনত, কিন্তু পঢ়া শুনাৰ কাৰণে সময় দিবা, ভাল কাগজ পঢ়িবা, আপুনি ইংৰাজীটো ভালকৈ শিকিবা। কিতাপ পঢ়িলে ইংৰাজী শিকা হৈ যায়। আমি প্ৰথম যে ইংৰাজী কিতাপ পঢ়িছোঁ আদাটো বুজি নাপাওঁ। ডিকশ্যনেৰী লৈ ইমান জোতাই পতাই শিকিলোঁ। চবৰেতো আৰু ধৰা প্ৰথমতে গান শিকিছে, চালে আমাৰ গাঁৱতে গান গলা ভাঙি যায়। তাৰপৰা ভালকৈ যদি তুমি যত্ন কৰা, কষ্ট কৰা, তুমি ভাল গায়িকা হ'ব। নৃত্যটো শিকা, তেতিয়াহ'লে তোমালোকৰ ভাত নমন। এঠাইৰ পৰা খেলা খালোঁ, আন ঠাইত বনাই ভৱিষ্যত ভাল পাইছোঁ।
জন্মদিনৰ কোনো আনুষ্ঠানিকতা নাথাকে তেওঁৰ বাবে বহুজন আহিছে তেওঁৰ কাষলৈ সেই সান্নিধ্যই তেওঁক সন্তুষ্টি দিছে হাতজোৰ কৰি তেওঁ কবলৈ কুণ্ঠাবোধ নকৰে ৰাইজৰ আশীৰ্বাদে তেওঁক আজি এই স্থানত ৰাখিছে সেইগৰাকী ব্যক্তি ডক্টৰ হীৰেন গোহাঁইলৈ আমিও জনালো জন্মদিনৰ শুভেচ্ছা মই তোমালোকৰ চেনেলৰ যোগেদি ৰাইজৰ আশীৰ্বাদ কামনা কৰি হয় ৰাইজৰ আশীৰ্বাদৰ নিচিনা শক্তি দিয়া বস্তু জীৱনত আৰু একো নাই নাই মই পাইছোঁ এইটো কাৰোবাক উপকাৰ কৰি যেতিয়া তেওঁলোকৰ হেৰি পাওঁ হয় গতিকে মই ৰাইজৰ পৰা সেই ধৰণৰ শুভেচ্ছা আশীৰ্বাদ বিচাৰি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক